এখন अबे ओ गुप्ता जी, आप मेरे घर पे आइए, आपको मैं अच्छे से आसामीज सिखा दूंगी। कैसे आसामीज प्योरली कैसे बोला जाता है वो आपको सिखा देती हूँ मैं, ठीक है। आप मेरे घर पे आ जाइए। और आपका जो ये आपने जो हमारा सम्मान मान सम्मान वाला हमारा जो धोती चूड़िया जो पहना है ना आप, वो भी आपका खोल के आपको लुंगी पहना देंगे। इतना तो हम आपके लिए कर ही सकते हैं, क्योंकि आप बीजेपी के अंदर है, इसीलिए आपको हम धोती खुलवा के आपको लुंगी पहनाएंगे, ठीक है। और जय आए अहम नहीं होता है, वो जय आए अहम है। आप पहले आसामी सीख लीजिए, और मुझे आपको हिंदी में बोलने की जरूरत नहीं है। তই যদি অসমত থাকি পেলাই অসমীয়া শিকিব নোৱাৰা তেনেহ'লে তোকো আৰু দুই তিনিদিনৰ ভিতৰতে মানে ইয়াৰ পৰা গাইব কৰাব লাগিব। সেইকাৰণে অসমীয়াটো ভালকে শিকি ল, নহ'লে দিগদাৰ আছে গুপ্তাজী। অসমত পিছে অকল মাইকী মানুহবিলাকৰ ওপৰতে চকু দিবৰ কাৰণে আহা যেন অনুভৱ হৈছে মোৰ পিছে গুপ্তাজীৰ। পিছে বেলেগ বেলেগ মাইকীবিলাককতো মানে কেনেকৈ চকু দিছে আপোনালোকে দেখিছে যে কেনেকৈ চকুটো দিছে। কোনোবা দিনাখন আকৌ আমাৰ ৰিণিকী মামীক চকু নিদিলেহে ৰক্ষা। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকণমান চম্ভালি থাকিব দেই, যিহেতু আপুনি মান সন্মান দি পেলাই এইবিলাকক আনিছে। আৰু চাওকচোন চাওক, এই বিহাৰী গুপ্তাজীয়ে কিমান তলত নামিব পাৰিছে আমাৰ অসমীয়া সংস্কৃতিক মানে নিজে মানে জিকিবৰ কাৰণে নিজৰ যাতে অধাটো মানে এটা অৰা এটা থাকে, সেইকাৰণে নিজে ধুতিখন পিন্ধিব লগা হৈছে আৰু জয় আই আহম ক'ব লগা হৈছে। গতিকে সেই গুপ্তাজীক বেছিদিন নাই আৰু, গম পাইছেনে। বাৰু যোনে উঠাই আছে মাথাৰ ওপৰত উঠাই থাকক, কিন্তু আমিও আছো না, আমি ট্ৰল কৰিবৰ কাৰণে আমি আছো। আৰু লগতে আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাবিলাক আছে, যিবিলাকে ধুলাই দি পেলাই কোনোবা যদি বিহাৰী আমাৰ ওপৰত যদি মানে আমাৰ ওপৰত যদি উঠিবৰ কাৰণে চেষ্টা কৰে, এইবিলাকক মাৰ কে भगाएंगे हम लोग, हमारा लड़का लोग भगाएंगे, हमारा आसामीज का खिलंजिया लड़का लोग भगाएंगे। ऐसे गुप्ता 10 आएंगे 10 जाएंगे, हम लोगों को कुछ घंटा फर्क नहीं पड़ता। जय आए अहोम।